নমস্কাৰ নিউজ 18 ডিজিটেল লাইভলৈ স্বাগতম জনাইছো আৰু মই পাপৰি খবৰ পাকিস্তানৰ আৰু ইতিমধ্যে আপোনালোকে টেক্সট দেখি বুজিছে যে কি ক'বলৈ ওলাইছো ইমৰান খান জীয়াই আছে হয় 27 দিনৰ এটা এক প্ৰকাৰ যেন এই সময়ছোৱা স্থবিৰ হৈ পৰাৰ দৰে পিটিআৰ বাবেও কাৰণ ইমৰান খানৰ হেতু পাৰ্টি দ্বিতীয়তে কথাটো হৈছে যে এই কেইটা দিনত প্ৰকৃততে তেওঁৰ পৰিয়াললৈকে ইমৰান খানক সাক্ষাৎ কৰিব পৰা নাছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত পাকিস্তান উত্তাল হৈ পৰিছিল হঠাৎ এটা খবৰ পোহৰলৈ আহিছিল যে যদিহে ঘৰৰ পৰিয়ালৰ লোকেও ইমৰান খানক সাক্ষাৎ কৰিব পৰা নাই কাৰাগাৰৰ ভিতৰত বা অনুমতি দিয়া নাই তেতিয়াহলে নিশ্চিত ৰূপত কাৰাগাৰৰ ভিতৰত কিবা এটা ঘটিছে আৰু ইমৰান খানৰ হয়তো মৃত্যু হৈছে সৰ্বতে এই বাতৰি সম্প্ৰচাৰিত হ'ল যে কি হৈছে ইমৰান খানৰ কাৰাগাৰৰ ভিতৰত প্ৰকৃততে কি ঘটিছিল আৰু যদিহে কাৰাগাৰৰ ভিতৰত কিবা ঘটিছে তেতিয়াহলে হয়তো যেটো ডেথ সেল আছে তাৰ ভিতৰতে ইমৰান খানৰ মৃত্যু হ'ব পাৰে তাৰ পৰৱৰ্তী সময়ত খবৰ আহিল যে ইমৰান খানৰ দুই পুত্ৰ যে লণ্ডনত থাকে মাতৃৰ সৈতে থাকে আৰু এতিয়ালৈকে পাকিস্তানৰ যি কোনো ধৰণৰ ঘটনা পৰিঘটনা ইমৰান খানৰ সৈতে হোৱা বা ইমৰান খানৰ যিবোৰ উত্থান পতন তাৰ পৰিত মাজতে আঘাতপ্ৰাপ্ত হোৱা তেওঁলোক গুলিচালনা কৰাৰ তাৰ পিছত কাৰাগাৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত যিবোৰ ঘটিল এই গোটেই কথাবোৰত কোনো দিনাখনে এই দুই পুত্ৰ কোনো ধৰণৰ কমেন্ট কোনেও কেতিয়াও কোনো পোষ্ট পঢ়িব পোৱা নাছিলে বা সোশ্যাল মিডিয়াত তেওঁলোকক এক্টিভ হোৱা দেখিবলৈ পোৱা নাছিলে কিন্তু হঠাৎ দেখিবলৈ পোৱা গ'ল যে দুই পুত্ৰই সোশ্যাল মিডিয়া যোগে এক্স যোগে তেওঁলোকে সমগ্ৰ বিশ্ববাসীক আহ্বান জনালে যে তেওঁলোকৰ পিতৃ কিবা এটা হৈছে গতিকে এই সন্দৰ্ভত মানে সমগ্ৰ বিশ্বই গুৰুত্ব প্ৰদান কৰিব লাগে আৰু আহ্বান জনাব লাগে আৰু বিশেষকৈ তেওঁলোকে দোষাৰোপ কৰিলে আসিম মুনিৰক এতিয়া কথাটো হৈছে যে আজি যেহেতু আন এটা খবৰ আহিছে তেওঁৰ ভগ্নী উজমা খানে তেওঁ সাক্ষাৎ কৰিছে সম্পূৰ্ণ 20 মিনিট সময় উজমা খানে তেওঁৰ সৈতে কথা পাতিছে এই কথাটো আসলতে তেওঁৰ দুই পুত্ৰ যেতিয়া পাকিস্তানলৈ আহিম বুলি ক'লে তেতিয়া পিটিআইৰ জ্যেষ্ঠ যিসকল প্ৰবক্তা আছে বা আইন বিশেষজ্ঞসকল আছে বা যিসকল লোক যি আইনী প্ৰক্ৰিয়াৰ সৈতে জড়িত অধিবক্তা তেওঁলোকে সকলোৱে মিলি এটা সিদ্ধান্তত উপনীত হ'ল আৰু তাৰ পিছতে তেওঁলোকে খবৰ উলিয়ালে পৰৱৰ্তী সময়ত এটা অনুমতি আৰু তাৰ পিছত তেওঁলোকে ক'লে যে এই দুই পুত্ৰ আহিব নালাগে কাৰণ পাকিস্তানলৈ যদি আহে হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে বা শাহবাজ শৰীফৰ দলে গ্ৰেপ্তাৰ কৰি পেলাব পাৰে গতিকে আহিব নালাগে আৰু অনতিপলমে আমি কিবা এটা খবৰ পাম আৰু সেই সূত্ৰে দেখিবলৈ পোৱা গ'ল যে এটা সপ্তাহৰ ভিতৰতে এই খবৰ আহিলে 20 মিনিট ধৰি উজমা খান তেওঁৰ ভগ্নীয়ে কথা পাতিলে আৰু উলাই আহি তেওঁ ক'লে যে তেওঁৰ ভাতৃ সম্পূৰ্ণ ঠিকে আছে কিন্তু মানসিক ৰূপে তেওঁক প্ৰতাৰণা কৰা হৈছে লগতে উজমা খানে ক'লে যে তেওঁ বাকি দুগৰাকী তেওঁলোকৰ বা পৰিয়ালৰ লোক বা ভগ্নী তেওঁলোকৰ সৈতে কথা বতৰা পাতি পৰৱৰ্তী সময়ত আৰু কি কথা পাতিছিলে সেই 20 মিনিট সময় সেই সন্দৰ্ভত জনাব কিন্তু আজি আৰু তেওঁ নজনায় এই কথাখিনি তেওঁ ক'লে তাৰ উপৰিও এই যে 27টা দিনত প্ৰকৃততে কি হ'ল পাকিস্তানত এই 27টা দিনত যেতিয়া ইমৰান খানৰ কোনো সাক্ষাৎ নাপালে পৰিয়ালবৰ্গক যেতিয়া সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান কৰা নহল তেতিয়া এই 27টা দিনত এটা খবৰ বিয়পি পৰিল যে ইমৰান খানৰ হয়তো মৃত্যু হ'ব পাৰে তাৰ পিছতে উত্তাল পৰিৱেশৰ সৃষ্টি হ'ল প্ৰতিবাদকাৰীসকল বাহিৰলৈ ওলাই আহিল স্থবিৰ হৈ পৰিল জনজীৱন বন্ধ হ'ল ধৰ্ণা হ'ল প্ৰতিবাদ হ'ল আৰু উপায়ন্তৰ হৈ শাহবাজ শৰীফৰ চৰকাৰখনে এক বন্ধ ঘোষণা কৰিলে চৰকাৰখনে আদেশ জাৰি কৰিলে ৰাৱালপিণ্ডিত 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত কোনো ধৰণৰ যাতে সাৰ্বজনিক সভা নহয় 5 জনতকৈ কোনো লোক যাতে তাত একেলগ হ'ব নোৱাৰে তাৰ উপৰিও কোনো ধৰণৰ যাতে কাৰ্যসূচী বা ৰেলী বা যিকোনো ধৰণৰ ৰেলী তাত হ'ব নোৱাৰে মুঠৰ ওপৰত 144 ধাৰা লাগু কৰা হ'ল পাকিস্তানত যেতিয়া এই খবৰ বিয়পি পৰিল আৰু ৰাৱালপিণ্ডি বিশেষকৈ সেই অঞ্চলসমূহত ৰাৱালপিণ্ডিত বিশেষকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ল আৰু বিশেষকৈ পুত্ৰ যেতিয়া আহিম বুলি ক'লে পিটিআই গোটেই দলটোৱে যি ধৰণে বা যিসকল শুভচিন্তক আছিলে ইমৰান খানৰ গতিকে সকলো তেনেধৰণে ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে এটা পৰিৱেশ বিনষ্ট হ'বলৈ আৰম্ভ কৰিলে আৰু সকলোৰে প্ৰতি লক্ষ্য ৰাখি এনেধৰণে হাই এলাৰ্ট জাৰি কৰা হ'ল ইছলামাবাদলৈকে অৰ্থাৎ ৰাৱালপিণ্ডিৰ পৰা ইছলামাবাদলৈকে যিবোৰ ধৰ্ণা হৈছিলে সেইবোৰ বন্ধ কৰি দিয়া হ'ল মুঠতে 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে যাতে সাম্প্ৰতিক পৰিস্থিতি আৰু বেছি বেয়ালৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে 144 ধাৰা জাৰি কৰা হ'ল হাই এলাৰ্ট জাৰি কৰা হ'ল তাৰ পিছত এটা বিশেষকৈ সেইখিনি সময়ত কৈছোৱে যে এটা অপ্ৰীতিকৰ পৰিস্থিতি আৰু বেছি লৈ নাযাওক গৈ বা আইন ভংগ নহওক এনেকুৱা ধৰণৰ কাৰণত এনেধৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল পিটিআই নেতাই ক'লে যে কথাটো হৈছে যে যিকোনো ধৰণৰ কৰাৰ পিছতো ইমৰান খানৰ সৈতে তেওঁলোকে সাক্ষাৎ কৰিবলৈ তেওঁলোকে তেতিয়ালৈকে পৰা নাছিলে কিন্তু এতিয়া শেহতীয়াকৈ যেহেতু হ'ল তেওঁ সাক্ষাৎ পালে ভগ্নীয়ে সাক্ষাৎ পালে
আৰু লগতে তেওঁলোকে এটা কথাই ক'লে যে আমি আসলতে যি প্ৰদৰ্শন কৰিলো বা যি প্ৰতিবাদ কৰিলো ইয়াৰ কাৰণ একমাত্ৰ যে আমি 27 দিনে ধৰি তেওঁৰ কোনো খবৰ পোৱা নাছিলো পিটিআই তৰফৰ পৰা কোৱা হ'ল আৰু সেইবাবে আমাক সাক্ষাতৰ অনুমতি লাগে আৰু সেইবাবেহে আমি প্ৰতিবাদ কৰিছিলো আৰু অৱশেষত যেহেতু দিয়া হ'ল আৰু লগতে তাৰ উপৰিও বিভিন্ন ধৰণৰ আসলতে ইয়াত ৰাষ্ট্ৰপতি শাসনৰ প্ৰসংগও আহিলে বহুত ধৰণৰ কথা আহিলে সেই সময়ছোৱাত সেনাই আদেশ দিলে কেনে ধৰণে তাত মাৰধৰ কৰা হ'ল মুঠৰ ওপৰত যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল টনাটনি হ'ল খণ্ডযুদ্ধ হ'ল আৰক্ষীৰ সৈতে হতাহতি হ'ল আৰু অৱশেষত যি ধৰণে বিৰোধ প্ৰদৰ্শন দেখিবলৈ পোৱা গ'ল তাৰ পিছত আজি 20 মিনিট সময় যেনিবা দিয়া হ'ল আৰু লগতে ইমৰান খানৰ পুত্ৰই যেহেতু দুই পুত্ৰ আমি কৈছো যে তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে ইমান দিন ধৰি আসলতে তেওঁক এটা ডেথ সেলত ৰখা হৈছে গতিকে তেওঁ নিশ্চিত ৰূপত তেওঁলোকে কোনো খবৰ পোৱা নাই আৰু সেই খবৰ নোপোৱাৰ বাবে তেওঁলোকে পাকিস্তানলৈ অহাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে হাহাকাৰ লাগিলে আৰু তাৰ পিছতে যি খবৰ ওলাল আৰু সেই খবৰৰ পিছত এনে ধৰণে তাত দেখিবলৈ পোৱা গ'ল প্ৰদৰ্শন হ'ল উত্তাল প্ৰদৰ্শন হ'ল তাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল অৱশেষত এতিয়া শেহতীয়া যিটো খবৰ সেই খবৰ অনুসৰি যেহেতু ভগ্নীয়ে সাক্ষাৎ পাইছে আৰু ভগ্নীয়ে লগতে কৈছে যে এই গোটেই কথাখিনিৰ বাবে আসিম মুনিৰ আসলতে তেওঁ দুখী তেওঁৰ কাৰণেহে এইখিনি ঘটিবলৈ পালে বা গোটেই ব্যৱস্থাপনাটোক তেওঁলোকে দোষাৰোপ কৰিলে আসিম মুনিৰক লৈ যিয়ে নহওক কিয় খবৰটো এইটোৱে যে অৱশেষত এই খবৰটো আহিল ইমৰান খান জীয়াই আছে ভগ্নীয়ে সাক্ষাৎ কৰিলে 20 মিনিট সময় কথা পাতিলে আৰু যেতিয়া এই খবৰটো ওলাইছিলে তেতিয়াই পাকিস্তানত এক অশান্তজৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এক প্ৰকাৰ ক'ব পাৰি যে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে হয়তো চৰকাৰখনৰ ক্ষেত্ৰতো যথেষ্টখিনি সমস্যা সৃষ্টি হ'লহেঁতেন আৰু যি ধৰণে আসলতে তাত এটা প্ৰদৰ্শন দেখিবলৈ পোৱা গ'ল যি ধৰণে মানুহ ওলাই আহিলে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে অৱশেষত অনুমতি প্ৰদান কৰিলে আৰু তেওঁলোকে কৈছে যে আইনী কিছুমান কাম আছিলে সেইবাবে অনুমতি দিয়া হোৱা নাছিলে কিন্তু যিয়ে নহওক অৱশেষত হাৰ মানিলে বুলি ক'ব পাৰি আৰু এই খবৰ আহি পৰিল 20 মিনিট সময় ভগ্নীয়ে কথা পাতিছে আৰু ইয়াৰ পিছত কি আপডেট থাকিব সেয়া জানিব পৰা যাব আৰু ইয়াৰ সৈতে লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ